বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে IBPS পদৰ কাৰণে বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে ইয়াতে হেডিংটো নিশ্চয় দেখা পাইছে। IBPS মানে হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। গতিকে এই IBPSৰ যিখিনি পদ আছে, পদসমূহ অল ইণ্ডিয়াত এই পদসমূহ আছে। ইয়াৰে আমি আজি অসমৰ পদসমূহৰ বিষয়ে আলোচনা কৰিম। আজি যিহেতু আমি অসমৰ পদখিনিৰ কথা আলোচনা কৰিম, গতিকে অসমৰ কেণ্ডিডেটসকলে কেনেধৰণে আবেদন কৰিব আৰু ইয়াত শিক্ষা কিমান লাগিব, এই সকলোখিনি কথা আজি মই জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আমি আহোঁ, এই পদসমূহৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট ডেট আপোনালোকে জানি লওক। প্ৰথমতে আপোনালোকে চাওক, প্ৰথম যিটো দিয়া হৈছে এইটো চাওক। আপোনালোকে এই পদখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন, ইয়াত হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ইনক্লুডিং এডিট এণ্ড মডিফিকেশ্যন অফ এপ্লিকেশ্যন বাই কেণ্ডিডেট কেতিয়াৰ পৰা কৰিব পাৰিব বুলি কৈছে? 1/8/2025 পৰা 21/8/2025। আপোনালোকে নিশ্চয় এইটো দেখিলে, অৰ্থাৎ 1 আগষ্টৰ পৰা ইয়াৰ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হৈছে আৰু 21 আগষ্টলৈকে এই কাম চলিব। গতিকে আপোনালোকে 1 পৰা 21 ভিতৰত এই কামখিনি কৰিব লাগিব। 2 নম্বৰতে আপোনালোকে চাওক, পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ। আপোনালোকৰ যিটো এক্সামিনেশ্যন এটা ফিজ দিব লাগিব, সেই ফিজটো আপোনালোকে 1 পৰা 21 তাৰিখৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। 2 নম্বৰতে আপোনালোকে চাওক, ইয়াত যিখিনি আপোনালোকৰ কিবা কাৰেকশ্যন কৰিবলগীয়া যদি থাকে, এইখিনি কথা আপোনালোকে কেতিয়া কৰিব পাৰিব? আপোনালোকে যদি কিবা মডিফাই কৰিব লাগে বা কাৰেকশ্যন কৰিব লাগে, তেনেধৰণৰ যদি কিবা কাম থাকে, তেনেহ'লে এই কামটো আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত, যেতিয়া অলৰেডি ক্ল'জ হ'ব 21 তাৰিখৰ পিছত আপোনালোকে এইখিনি কাম কৰিব পাৰিব। আৰু ইয়াতে যিহেতু আপোনালোকৰ এক্সাম হ'ব, প্ৰথম যিটো এক্সাম হ'ব সেইটো হৈছে প্ৰি এক্সাম ট্ৰেইনিং। তাৰ কাৰণে আপোনালোকে এক্সামটো হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত, ছেপ্টেম্বৰ 2025 আপোনালোকৰ সেই প্ৰথম প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ হ'ব। তাৰ কাৰণে আপোনালোকে যিটো কল লেটাৰ হ'ব, অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে এই এক্সামটোৰ কাৰণে এই কল লেটাৰটো আপোনালোকে ছেপ্টেম্বৰ মাহতে লাভ কৰিব। ইয়াতে ডেটকেইটা উল্লেখ কৰা আছে, এইটো আপোনালোকে বুজিলে। ইয়াৰ পিছত আপোনালোকে চাওক, যিটো আপোনালোকৰ অনলাইন এক্সাম হ'ব, এই অনলাইন এক্সামটো হ'ব আপোনালোকৰ প্ৰিলিমিনাৰী, এইটো হ'ব অক্টোবৰত হ'ব আৰু ইয়াৰ ৰিজাল্টটো আপোনালোকৰ আউট হ'ব নৱেম্বৰত, দেখিলে নিশ্চয়। আৰু যিটো মেইন এক্সাম হ'ব, মেইন এক্সামৰ কাৰণে আপোনালোকৰ কলিং লেটাৰ আপোনালোকে লাভ কৰিব নৱেম্বৰত। আৰু মেইন যিটো এক্সাম, এইটো অনলাইন এক্সামেই হ'ব, এই এক্সামটো হ'ব নৱেম্বৰত। আৰু এই পোষ্টবিলাক এলটমেণ্ট দিব কেতিয়া? 2026 চনৰ মাৰ্চত ইয়াৰ পোষ্টসমূহ এলটমেণ্ট দিয়া হ'ব। এইখিনি আপোনালোকে ইম্পৰ্টেণ্ট ডেট আৰু মাহখিনি জানিলে। এতিয়া আমি আহোঁ এই পদসমূহৰ আৰু সবিশেষ জানিবৰ কাৰণে। পদসমূহৰ সবিশেষ আপোনালোকক মই জনাই গৈ থাকিম। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটটো দেখিছে www.ibps.in। তাতে গৈও আপোনালোকে এই নটিফিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব, বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। তাত সকলোখিনি পাব, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আমি আহোঁ, এই পদসমূহ যে আহিছে, পদসমূহ যিহেতু IBPS হয়, গতিকে কোন কোন বেংকৰ পৰা এই পদসমূহ আহিছে আপোনালোকে এইটো চাব পাৰিব। কোন কোন বেংকৰ পৰা আহিছে আপোনালোকে চাওক। নাম্বাৰ 1 বেংক অফ বৰোদা, নাম্বাৰ 2 কানাড়া বেংক, নাম্বাৰ 3 ইণ্ডিয়ান অভাৰচী বেংক, নাম্বাৰ 4 ইউকো বেংক, নাম্বাৰ 5 ইণ্ডিয়ান বেংক অফ ইণ্ডিয়া, নাম্বাৰ 6 চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, নাম্বাৰ 7 পাঞ্জাৱ নেশ্যনেল বেংক, নাম্বাৰ 8 ইউনিয়ন বেংক অফ ইণ্ডিয়া, নাম্বাৰ 9 বেংক অফ মহাৰাষ্ট্ৰ, নাম্বাৰ 10 বেংক অফ ইণ্ডিয়ান বেংক, আৰু লাষ্ট আপোনালোকৰ 11 নম্বৰত আছে পাঞ্জাৱ এণ্ড চিট বেংক।
এই বেংকসমূহৰ পৰা এই পদসমূহ আহিছে। আপোনালোকে নিশ্চয় বেংকসমূহ কোন বেংকৰ পৰা আহিছে নিশ্চয় জানিলে। এই বেংকবিলাকৰ পদসমূহ আহিছে। গতিকে এই পদসমূহ আপোনালোকে বেংকিঙত যদি ছেক্টৰত কাম কৰিব বিচাৰে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো শেষলৈকে চাব। এতিয়া আমি আহোঁ নেক্সট, আপোনালোকৰ ইয়াৰ দৰমহা কিমান হ'ব, এই পদসমূহৰ কাৰণে দৰমহা আপোনালোকক কিমান দিব আপোনালোকে ইয়াতে চাওক। উল্লেখ কৰা আছে গোটেইখিনি কথা লিখা আছে। বেচিক পে প্লাছ বেচিক পে কিমানৰ পৰা কিমানলৈকে হ'ব এইখিনি কথা ইয়াতে উল্লেখ কৰি দিছে। এইটো চাওক আপোনালোকে বেচিক পে কথাটো উল্লেখ কৰি দিছে। গোটেইখিনি উল্লেখ কৰা আছে, আপোনালোকে এইখিনি চাই ল'ব পাৰিব। মই আপোনালোকক আণ্ডাৰলাইন দি দেখাই দিছোঁ, আপোনালোকে এইটো ভালধৰণে চাই ল'ব। তাৰপিছত আমি আহোঁ ইয়াৰ কাৰণে ইলিজিবিলিটি হ'বলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব এইখিনি কথা আপোনালোকে জনাৰ দৰকাৰ আছে। তাৰ আগতে আপোনালোকৰ ইয়াতে নেশ্যনেলিটিৰ ওপৰত আমি চাই লওঁ। কোন আমাৰ চিটিজেন হ'লে কোন কাণ্ট্ৰিৰ চিটিজেন হ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে প্ৰথমতে আছে আমাৰ চিটিজেন অফ ইণ্ডিয়া, চিটিজেন অফ নেপাল, চিটিজেন অফ ভূটান। এইকেইটা কাণ্ট্ৰি যদি হয় তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কি আছে মই দেখাম আপোনালোকে চাই যাব। নেক্সট ইয়াতে এজৰ কথা আহিলে। আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিবলৈ বয়স কিমান লাগিব? মিনিমাম 20 বছৰ আৰু মেক্সিমাম 28 বছৰ। 20ৰ পৰা 28ৰ ভিতৰত যদি আপোনালোকৰ বয়সটো আছে এইটো উল্লেখ কৰা আছে। ইয়াত আপোনালোকৰ জন্ম কিমানৰ পৰা হ'ব লাগিব এইটো কথাও ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে চাওক 2/8/1997ৰ পৰা 1/8/2025ৰ ভিতৰত আপোনালোকে জন্ম হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এজৰ আপোনালোকে ৰিলেক্সেশ্যন পাব। ৰিলেক্সেশ্যন কোন পাব আপোনালোকে চাওক, ইয়াতে উল্লেখ আছে, মই দেখাই দিছোঁ আপোনালোকক। যদি আপোনালোকে কেটেগৰী ৱাইজত যিহেতু বেলেগ হ'ব, চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইবৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন পাব। আৰু OBCৰ কাৰণে 3 বছৰ। আৰু ইয়াতে আছে পাৰ্চন উইথ ডিচেবিলিটি যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে 10 বছৰ। তেনেধৰণে এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে 3 বছৰ। আৰু এক্স ছাৰ্ভিচমেনৰ SC ST তেনেধৰণে OBC সকলোৰে কাৰণে বেলেগ হ'ব। এইখিনি সকলো দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। মই সকলোখিনি কৈ দিয়াত যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে মই সকলোখিনি আপোনালোকক জনাই দিয়া নাই। আপোনালোকে ইয়াতে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে এইটো আপোনালোকে চাই লওক এবাৰ। মই আপোনালোকক এইটো দেখাই দিব বিচাৰিছোঁ। গ্ৰেজুৱেট অৰ্থাৎ ডিগ্ৰী হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব, এনি ডিচিপ্লিন ফ্ৰম ইউনিভাৰ্চিটি ৰিকগনাইজ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে কি হ'ব লাগিব? গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, অৰ্থাৎ ডিগ্ৰী লাভ কৰিব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিবৰ কাৰণে যোগ্য হ'ব। ইয়াত আপোনালোকৰ মাৰ্ক কিমান লাগিব, ভেলিড মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট আপোনালোকে যিহেতু প্ৰডিউচ কৰিব লাগিব। এই সকলোখিনি আপোনালোকে ইয়াৰ পৰা জানি ল'ব পাৰিব। মই আপোনালোকক জাষ্ট ইয়াতে মেইন যিটো কোৱালিফিকেশ্যন প্ৰয়োজন আছে সেইটোহে আপোনালোকক জনাই দিছোঁ। আৰু এটা মেইন ইম্পৰ্টেণ্ট আপোনালোকৰ কোৱালিফিকেশ্যন ইয়াতে আছে, সেইটো আপোনালোকে চাই ল'ব পাৰিব। মেইন কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ আৰু এটা লাগিব, সেইটো হৈছে চাওক, এইটো আপোনালোকে অপাৰেটিং এণ্ড ৱৰ্কিং নলেজ ইন কম্পিউটাৰ ছিষ্টেম ইজ মেণ্ডেটৰী। এই বস্তুটো আপোনালোকে জানিব লাগিব, অৰ্থাৎ কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। আপোনালোকে নিশ্চয় এইটো বুজি পালে, কম্পিউটাৰ লিটাৰেচি হ'ব লাগিব। আপোনালোকৰ চাৰ্টিফিকেট হওক, ডিপ্ল'মা হওক বা ডিগ্ৰী হওক, যিকোনো ধৰণৰ কম্পিউটাৰ আপোনালোকৰ লিটাৰেচি হ'ব লাগিব। এইটো মেণ্ডেটৰী বুলি কোৱা হৈছে। নিশ্চয় এইটো বুজি পালে আপোনালোকে। এতিয়া আপোনালোকে চাওক, ইয়াতে আপোনালোকৰ যিটো প্ৰিলিমিনাৰী এক্সাম হ'ব, প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ কিমান মাৰ্কৰ হ'ব এইটো আপোনালোকক ইয়াতে দি দিছোঁ, আপোনালোকে চাব পাৰিব। প্ৰিলিমিনাৰী এক্সামিনেশ্যন অবজেক্টিভ টেষ্ট, এইটো অবজেক্টিভ টেষ্ট হ'ব। ইয়াতে আপোনালোকে চাওক, ইংলিছ লেংগুৱেজৰ ওপৰত আহিব আপোনাৰ 30 কুৱেশ্যন, 30 মাৰ্ক, 20 মিনিটছ। আৰু নিউমাৰিকেল এবিলিটিত আছে আপোনালোকৰ 35 মাৰ্ক, 35 কুৱেশ্যন, 35 মাৰ্ক, 20 মিনিটছ। আৰু ৰিজনিঙত থাকিব আপোনালোকৰ 35 কুৱেশ্যন, 35 মাৰ্ক, 20 মিনিটছ। টোটেল আপোনালোকৰ হৈ গ'ল 100 কুৱেশ্যন, 100 মাৰ্ক, 60 মিনিটছ। এইটো আপোনালোকৰ ফাৰ্ষ্ট প্ৰিলিমিনাৰী এক্সামৰ পেটাৰ্ণটো।
সেকেন্ড আপোনালোকৰ আহিলে যিটো মেইন এক্সামিনেশ্যনটো চাওক। মেইন এক্সামিনেশ্যনত আপোনালোকৰ প্ৰথমটো আহিব জেনেৰেল এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ, তাৰ ওপৰত থাকিব 40 কুৱেশ্যন, মেক্সিমাম মাৰ্ক থাকিব আপোনালোকৰ 50, মেক্সিমাম মাৰ্ক থাকিব 50 আৰু 20 মিনিটছত আপোনালোকে কৰিব লাগিব। এইটো হ'ব আপোনালোকৰ অবজেক্টিভ টাইপ। আৰু 2 নম্বৰ থাকিব জেনেৰেল ইংলিছত আপোনালোকৰ 40 কুৱেশ্যন 40 মাৰ্কছ, এইটো 35 মিনিটছত কৰিব লাগিব। আৰু থাৰ্ড আহিলে ৰিজনিঙত 40 কুৱেশ্যন 60 মাৰ্ক 35 মিনিটছ। আৰু কোৱান্টিটিভত থাকিব আপোনালোকৰ 35 কুৱেশ্যন 50 মাৰ্ক 30 মিনিটছ, অৰ্থাৎ টোটেল আপোনালোকৰ হ'ব 155 কুৱেশ্যন 200 মাৰ্ক 120 মিনিটছ, অৰ্থাৎ 2 ঘণ্টা হ'ব। এইটো আপোনালোকে নিশ্চয় এক্সামিনেশ্যন পেটাৰ্ণটো বুজিলে। এতিয়া আমি চাওঁ আপোনালোকে যিহেতু এক্সাম দিব, এই এক্সামৰ আপোনালোকৰ মিডিয়ামটো আপোনালোকে কি ল'ব পাৰিব। যিহেতু আমি অসমৰ কেণ্ডিডেটৰ কথা আলোচনা কৰিম, গতিকে আমি অসমৰ কথাটোৱে কৈছোঁ। মই অসমৰ কেণ্ডিডেটসকলে ইংলিছ, হিন্দী আৰু আছামিজ মিডিয়ামত এই এক্সামবিলাক দিব পাৰিব। গতিকে অসমৰ কেণ্ডিডেটসকলৰ কাৰণে এইটো এটা সুখবৰ। গতিকে তেওঁলোকে অসমীয়াটো এই পৰীক্ষাৰ দিব পৰা হ'ব। নিশ্চয় আপোনালোকে সকলোখিনি কথা বুজিছে যে অসমীয়াত আপোনালোকে কুৱেশ্যনবিলাক আহিব আৰু অসমীয়াতে আপোনালোকে উত্তৰবিলাক দিব পাৰিব। আপোনালোকে চাওক, এতিয়া আমি অসমৰ যিখিনি পদ আছে সেই পদখিনি কোন বেংকত কিমান পদ আছে, ৰিজাৰ্ভেশ্যন কোনটোত আছে, কোন কেটেগৰীত কিমান পদ আছে, এই সকলোখিনি এই চাৰ্টখনৰ জৰিয়তে আপোনালোকক মই জনাই দিব বিচাৰিছোঁ। চাৰ্টখন আপোনালোকে নিশ্চয় দেখা পাইছে। এই চাৰ্টখন যিহেতু আছামৰ কাৰণে, এইটো নিশ্চয় আপোনালোকে দেখিছে ওপৰত হেডিংটো আছাম, ষ্টেট আছামৰ কাৰণে দিয়া হৈছে। ইয়াতে আপোনালোকৰ বেংকৰ নামসমূহো আছে, কোন বেংকত কিমান, বেংক অফ বৰোদাত আপোনাৰ কিমান পদ আছে, ইয়াতে টোটেল আপোনাৰ বেংক অফ বৰোদাত 10টা, বেংক অফ ইণ্ডিয়াত কিমান আছে আপোনালোকে চাওক 10টা, বেংক অফ মহাৰাষ্ট্ৰত আছে আপোনালোকে চাওক 8টা টোটেল পদ। আৰু কানাড়া বেংকত কিমান আছে 25টা, চেণ্ট্ৰেল বেংকত কিমানটা আছে চাওক 106টা, ইণ্ডিয়ান বেংকত আপোনালোকৰ ইয়াৰ পদ নাই। আৰু ইণ্ডিয়ান অভাৰচি বেংকত আছে আপোনালোকৰ এইটো চাওক 0 আছে, ইয়াতে নাই। আৰু পাঞ্জাৱ নেশ্যনেল বেংকত চাওক আপোনালোকে 25টা আছে, পাঞ্জাৱ এণ্ড চিট বেংকত আছে 13টা, ঠিক তেনেকৈ ইউনিয়ন বেংকত আছে আপোনালোকৰ 7টা, টোটেল 204টা পদ অসমত আছে। গতিকে বহুকেইটা আছে, কেটেগৰী ৱাইজত ইয়াতে ভাগ কৰা আছে, আপোনালোকে কেটেগৰীবিলাক চাব পাৰিব। SC, ST, OBC, EWS আৰু আনৰিজাৰ্ভ সকলোখিনি ভাগ কৰি দিয়া আছে, আপোনালোকে চাই লৈ এপ্লাই কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকক আৰু এটা কথা ইয়াতে জনাই দিওঁ যে আপোনালোকে এই এক্সামটো দিবৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আপোনালোকে এইটো কথা গম পাইছে যে এপ্লিকেশ্যন ফিজটো মই আগতে কৈছোঁ যে আপোনালোকে 1 আগষ্টৰ পৰা 21 আগষ্টৰ ভিতৰত এই এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি কিমান পে'মেণ্ট কৰিব লাগিব এইটো চাওঁ। যিসকল SC, ST, PWD আৰু ESM আৰু DESM কেণ্ডিডেট আছে তেওঁলোকে 175 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো অনলাইনত পে'মেণ্ট কৰিব লাগিব, এইটো ইয়াত উল্লেখ আছে অনলাইন পে'মেণ্ট এপ্লিকেশ্যন ফিজ। নিশ্চয় এইটো বুজিলে। আৰু আদাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি সকলোখিনি কথা আপোনালোকে জানিলে। আৰু যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে, মই অলৰেডি আপোনালোকক কৈছোঁৱেই, এই ৱেবছাইটত গৈ আপোনালোকে ইয়াৰ বিজ্ঞাপনটো ডাউনলোড কৰি লৈ তাৰ পৰা সকলোখিনি কথা চাই ল'ব পাৰিব। নহ'লে আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।